বিগত কেইবাদিনো আপোনালোকে নেতিবাচক বা জনক ইতিমধ্যে আপোনালোকে বাতৰি পাই আছে আৰু তেনেধৰণৰ আচলতে আমিও বাতৰি পৰিৱেশন কৰি আছোঁ। কাৰণ যোৰহাটত ড্ৰাগছই হওক নাৰী কেলেংকাৰী বিভিন্ন ধৰণৰ আচলতে যিখিনি নেতিবাচক বাতৰি সেইখিনি আমি দিবলৈ বাধ্য হৈছিলোঁ। আপোনালোকেও সেই তেনেধৰণে আচলতে বাতৰিখিনি পাই আছে। কিন্তু আজি আমি এটা খুব আশাব্যঞ্জক খুব এটা ভাল লগা খবৰ খুব এটা ইতিবাচক খবৰ লৈ আমি আহিছোঁ। এজোপা গছৰ কথা ক'বলৈ আহিছোঁ যে গছজোপা অতি ইমান মূল্যৱান, হীৰা আৰু সোণতকৈ আচলতে বেছি মূল্য আছে গছজোপাৰ। আৰু সেই গছজোপা পোৱা যায় অসমত। অসমত ক'ত পায়? বিভিন্ন জেগাত পায়, কিন্তু আটাইতকৈ বেছি প্ৰচুৰ পৰিমাণে এই গছজোপা থাকে শিৱসাগৰ জিলা, গোলাঘাট জিলা আৰু যোৰহাট জিলা। যোৰহাট আৰু শিৱসাগৰ তিনিখন ডিষ্ট্ৰিক্টতে আচলতে জিলাতে অধ্যুষিত অঞ্চল বুলি কোৱা হয় গছজোপাৰ। আটাইতকৈ প্ৰচুৰ পৰিমাণে এই গছজোপা আচলতে তাতে পোৱা যায়। এই গছজোপা এটা কাৰণে মূল্য আছে, তাত এটা ভেঁকুৰ হয়, এই ভেঁকুৰ সৃষ্টি হয়। এই ভেঁকুৰটোৰ আচলতে তাত সৃষ্টি হোৱাৰ পিছতেই এই গছজোপাৰ আচলতে দামটো বেছি হৈ যায়, মূল্যটো বেছি হৈ যায়। এই গছজোপাৰ মূল্য বিদেশত কোটি কোটি টকাত আচলতে ইয়াৰ মূল্য হয়। আৰু বিদেশৰ ইতিমধ্যে ইয়াৰ যিটো বজাৰ, বহু বিদেশত ইতিমধ্যে তাৰ এখন বজাৰ দখল কৰি আছে অসমৰ। চাহৰ যদি 100 টকা চাহত উৎপাদন হয়, এই গছজোপাৰ আপোনাৰ 500 টকা আচলতে ইয়াৰ মূল্য আছে, গড়ে যদি আমি চোৱা যায়। আৰু মই কৈছোঁ যে এই গছজোপা আমাৰ তিনিখন জিলাত বেছিকৈ পোৱা যায়। আৰু আটাইতকৈ ভাল লগা কথা, এই অঞ্চলবিলাকত আচলতে এই যিখন জিলাৰ কথা কৈছোঁ, এই জিলাকেইখনত আচলতে নেচাৰেল হিচাপে আচলতে প্ৰাকৃতিকগত হিচাপে আচলতে গছজোপা ইয়াৰ যিটো মানে ফাংগাছ, যিটো ভেঁকুৰ আচলতে প্ৰাকৃতিকগত হিচাপে এই অঞ্চলবিলাকত পোৱা যায়। কিন্তু বহু জেগাত আছে আৰু গছজোপা আছে, কিন্তু তাত কিন্তু পোকে নধৰে বা তেনেকুৱা ধৰণৰ ভেঁকুৰ নহয়। আৰু সেই অঞ্চলবিলাকত আচলতে গছজোপা আচলতে মূল্য নাইকিয়া হৈ পৰে তেতিয়া। আৰু বহু মানুহে কয় যে আমাৰ ঘৰত এনেকুৱা গছ আছে কিন্তু ইয়াৰ কোনো মূল্য নাই। কিয়? আটাইতকৈ সেই মানুহসকলৰ কাৰণে আচলতে সেই কৃষকসকলৰ কাৰণে, সেই খেতিয়কসকলৰ এই কথাটো আচলতে ভাল লগা কথা। তেওঁলোকৰ কাৰণে আচলতে খুব ভাল খবৰ। কাৰণ য'ত প্ৰাকৃতিকগতভাৱে সাঁচি গছ হৈ আছে, তাত কিন্তু এই যিটো ব্যৱস্থা এতিয়া বৰ্তমান ভাৰত চৰকাৰে লৈছে, ঔষধি বিজ্ঞানসন্মতভাৱে এটা ঔষধ প্ৰয়োগ কৰি আচলতে সেই গছবিলাকত অতি মূল্যৱান, অতি কম সময়তে আচলতে অধিক মূল্যত বিক্ৰী কৰিব পৰাকৈ এজোপা ঔষধ তেওঁলোকে উলিয়াইছে। আৰু ভাৰত চৰকাৰে প্ৰথমবাৰলৈ ভাৱে এই পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই পদক্ষেপটো গ্ৰহণ কৰাৰ পিছতে আমাৰ যোৰহাটৰ তিতাবৰত ইতিমধ্যে তেওঁলোকে এটা এই বিজ্ঞানসন্মতভাৱে ট্ৰেইনিং চেণ্টাৰ ইতিমধ্যে গৱেষণা কেন্দ্ৰ মুকলি কৰিছে। আজি গৱেষণা কেন্দ্ৰটো ইতিমধ্যে উদ্বোধন গ'ল। আৰু মই প্ৰথমতে এখন বাৰীত আছোঁ আচলতে, মই বাৰী এটা সমগ্ৰ দৃশ্য দেখাবলৈ ক'ম। এইখন হৈছে সাঁচি এখন বাৰী। আৰু ইয়াত আচলতে বহু বছৰ 20 বছৰ 30 বছৰ বা 15 বছৰ ধৰি এনেকুৱা ধৰণৰ ইয়াত সাঁচি আছে। আৰু এইখন মই এইটো কাৰণে কৈছোঁ, এই সাঁচি বাৰী বুলি ইয়াক ক'ব নোৱাৰি, আচলতে সোণৰ খনি বুলি ক'ব লাগিব। সাঁচি গছ য'ত আছে, মই পূৰ্বে উল্লেখ কৰিছোঁ যে সাঁচি গছ য'ত আছে আচলতে তাৰ সাঁচি গছজোপাতে সোণ থাকে। সোণ আৰু হীৰাতকৈ আচলতে অতি মূল্যৱান সাঁচিজোপা। আৰু প্ৰচুৰ পৰিমাণে অসমত এজোপা সাঁচি গছ। আৰু য'ত আচলতে এজোপা সাঁচি থাকে, যদি এনেধৰণে এখন বাৰী থাকে, তেতিয়াহ'লে সেইখন সোণৰ খনিলৈ পৰিণত হয়। কাৰণ আমি সোণৰ খনিৰ কথা শুনিছোঁ, সোণৰ খনিৰ কথা কিতাপত পাইছোঁ। কিন্তু যদি এনেকুৱা গছ আপোনাৰ বাৰীত আছে, তেতিয়াহ'লে আপুনি ভাবক এখন আপোনাৰ ঘৰতে এখন সোণৰ খনি আছে। কোটি কোটি টকা আপুনি আচলতে কোটিপতি, আপুনি 15 বছৰ 10 বছৰ ভিতৰত আপুনি কোটিপতি হ'ব পাৰে এনেকুৱা ধৰণৰ এজোপা যদি সাঁচি গছ আপুনি ৰুৱে। আৰু আজি যিটো অনুষ্ঠান, ভাৰত চৰকাৰে প্ৰথমবাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰা যিটো অনুষ্ঠান, এই অনুষ্ঠানটোৱে এটা পদক্ষেপ লৈছে, যিটো আচলতে য'ত আচলতে কৃত্ৰিমভাৱে সাঁচি গছজোপা অধিক মূল্যৱান কৰিব পাৰি, তেনেকুৱা এটা পদক্ষেপ লৈছে। আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে আজগা সদৌ অসম সাঁচি খেতিয়ক সন্থাৰ সম্পাদক বিকাশ বৰা অধিবক্তা তেওঁ মোৰ লগত আছে। আৰু এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, আচলতে প্ৰথমবাৰ সাঁচি ক্ষেত্ৰখনত লাগি আচলতে যথেষ্টখিনি কাম কৰিছে। আৰু ভাৰত চৰকাৰেও বহু ক্ষেত্ৰত স্বীকৃতি প্ৰদান কৰিছে। আৰু এই ক্ষেত্ৰত আজি আপোনালোকে যিটো পদক্ষেপ, ভাৰত চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিলে, আজি প্ৰথমবাৰৰ বাবে আপোনালোকে গৱেষণা আৰু ট্ৰেইনিং চেণ্টাৰ এটা মুকলি কৰিছে। আৰু সমগ্ৰ অঞ্চলটোৰ কাৰণে এটা ভাল খবৰ। আৰু য'ত আচলতে সাঁচি খেতি হয় বা সাঁচি গছ আছে, সেই অঞ্চলবিলাকে যদি প্ৰাকৃতিকগতভাৱে যদি সাঁচি উৎপন্ন নহয়, তেতিয়া সেই অঞ্চলবিলাকৰ কাৰণে খেতিয়কসকলে খুব এটা ভাল খবৰ লৈ আপোনালোকে লৈ আহিছে। কি ক'ব এই মুহূৰ্তত? নিঃসন্দেহে আজিৰ দিনটো ভাৰতৰ বিশেষভাৱে অসমৰ সাঁচি খেতিয়কৰ আৰু সাঁচিৰ জগতখনৰ কাৰণে বা সাঁচি ক্ষেত্ৰখনৰ কাৰণে এটা অতি ভাল লগা খবৰ। বিশ্বত প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে এটা প্ৰাইভেট আৰু আজগা আৰু বনদুৰ্গী জইণ্টলি যি 10 বছৰ আমি কৃত্ৰিম ভেঁকুৰ প্ৰজননৰ দ্বাৰা কেনেকৈ সাঁচি গছত আগৰ উৎপাদন কৰিব পাৰি আৰু তাৰ কেনেকৈ কোৱালিটি বঢ়াব পাৰি, সেই বিষয়ত আমি গৱেষণা কৰি আহিছিলোঁ। আৰু অৱশেষত যোৱা মাৰ্চ মাহত ভাৰত চৰকাৰে টেণ্ডাৰ পেপাৰ কল কৰিছিলে
এই সম্পৰ্কত যে বিভিন্ন ধৰণৰ বিষয় সামৰি যে পেনেল চাইণ্টিষ্ট কোন আছে, তেওঁলোকৰ লেব ক'ত আছে, তেওঁলোকৰ পৰা যিবিলাকত আৰ্টিফিচিয়েল ইনকুলেশ্যন কৰিছে তাৰ GCMS টেষ্ট বা অন্যান্য টেষ্টবিলাকত ৰিজাল্ট কেনেকুৱা, সেইবিলাকে আচলতে বা আন্তঃৰাষ্ট্ৰীয় বজাৰত তাৰ মূল্য হ'বনে নহ'ব তাৰ ইত্যাদিবিলাক পৰ্যবেক্ষণ কৰি পেলাই তেওঁলোকে আমাক প্ৰথমবাৰৰ বাবে স্বীকৃতি প্ৰদান কৰিছে, যিটো এপ্ৰুভ কৰিছে। তাৰ ওপৰত বেছ কৰি পেলাই আমি আমাৰ তিতাবৰ অঞ্চলত ভাৰতবৰ্ষৰ প্ৰথমটো আৰ্টিফিচিয়েল ইনকুলেশ্যনৰ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ চেণ্টাৰ আজি উদ্বোধন কৰিলে। আৰু এটা কথা ক'ম মই যে আমি আচলতে আজি 10 বছৰৰ আগত যিটো গৱেষণা আৰম্ভ কৰিছিলোঁ, সেই আমি আজি ৰৈ থকা ঠাইডোখৰৰ পৰাই এইজোপা গছ, যিজোপা গছত আমি প্ৰথম প্ৰয়োগ কৰিছিলোঁ, এইজোপা গছ য'ত আমি 2017 চনত আৰম্ভ কৰিছিলোঁ। 2017 চনত আৰম্ভ কৰাৰ পাছত আমি 2021 চনত ইয়াত ফলপ্ৰসূ আমি পাইছিলোঁ। এজোপাত মানে কৃত্ৰিমভাৱে মেডিচিন কৰিছিলোঁ। ইয়াত আমাৰ এখন চাইনবোৰ্ড আছিলে, আজি বহুত দিনৰ পাছত এই চাইনবোৰ্ডখন হয়তো ইয়াৰ পৰা গুচি গৈছে। আৰু ইয়াৰ যিখিনি আমি লেব টেষ্ট কৰিছিলোঁ, কিবা কৰিছিলোঁ, সেইখিনি যিখিনি প্ৰাকৃতিকভাৱে যিখিনি হয় সেইখিনিৰ লগত সমপৰ্যায়ৰ। ইয়াৰ নেচাৰেল যিখিনি গছ আছে বৰ্তমান ইয়াত, নেচাৰেল গছৰ লগত আৰু এইজোপা যিটো মানে কৃত্ৰিমভাৱে কৰা হৈছে, এই কৃত্ৰিমভাৱে কথা ইয়াৰ মূল্যটো কেনেকুৱা পাৰ্থক্য থাকিব নে কিবা? পাৰ্থক্য বিশেষ নাই। চাওক, আন্তঃৰাষ্ট্ৰীয় বজাৰত আজিৰ তাৰিখত থাইলেণ্ড, লাওছ, মালয়েছিয়া, ভিয়েটনাম সেইবিলাকত 70% গছ প্ৰাকৃতিকভাৱে ভেঁকুৰ সম্প্ৰসাৰণ হয়। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় বজাৰত ভালদৰে তেওঁলোকে খপনি পুতিছে। ইয়াৰ কাৰণটো হ'ল উন্নত প্ৰযুক্তিবিদ্যা, আৰু প্ৰযুক্তিবিদ্যাটো খেতিয়কৰ মাজলৈ কেনেকৈ লৈ গৈছে আৰু কেনেকৈ ইয়াত প্ৰয়োগ কৰিছে, ব্যৱসায়িক ক্ষেত্ৰখনত কেনেকৈ তেওঁলোকে অধিক উৎপাদন আৰু অধিক কোৱালিটি প্ৰডাক্টছৰ ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত আজি যেনেকৈ ভাৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে, তেনেদৰে যদি আৰু অধিক বিশেষকৈ গাঁও অঞ্চলবিলাকত আৰু উজ্জীৱিত কৰি তোলে এই বিষয়টোক, যেনেকৈ আজি আমাৰ ৰেইন ফৰেষ্টৰ বিষয়ববীয়া আহি পেলাই আমাক আৰু উৎসাহিত কৰি থৈ গৈছে, ঠিক তেনেকৈ মই ভাবোঁ এইটো ভৱিষ্যতলৈ এটা ভাল পদক্ষেপ। আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যুটীয়াভাৱে যি প্ৰচেষ্টা বৰ্তমান হাতত লৈ আছে, আগন্তুক দিনত এটা নিশ্চয় ভাল দিন আহিব। নিশ্চয় হাঁচি খেতিৰ কাৰণে খুব ভাল খবৰ। এইজোপা গছ, এইজোপা কিমান বছৰ, প্ৰায় 20 বছৰ 30 বছৰ কিমান বছৰ? 30 বছৰ। এইজোপা যদি বৰ্তমান দাম কিমান হয়, কিমান পাব পাৰে এইজোপা? এইজোপাত 50,000,000 পৰা 1 লাখ। 50,000 পৰা যদি 1 লাখ, এনেকুৱা যি এজোপা প্ৰায় আমি 1 লাখে ধৰিলোঁ, এনেকুৱা যদি এখন বাৰীত প্ৰায় 1 বিঘা 2 বিঘা যদি খেতি কৰে, তেতিয়াহ'লে সোণৰ নিচিনাই হ'ব নিশ্চয়। কাৰণ এই গছজোপা ইমানেই ভেলু, সোণ আৰু সেয়াতকৈ বেছি দাম বুলি ক'ব লাগিব। হয়, নিশ্চয়। আৰু লগতে এইজোপা গছ আমি যিজোপা দেখালে, এইজোপা যে কৃত্ৰিমভাৱে আপোনাৰ মেডিচিন প্ৰয়োগ কৰিলে, ইয়াত কৃত্ৰিমভাৱে প্ৰয়োগ কৰাৰ পাছত এইজোপা ভেলু আৰু এইজোপা যিটো নেচাৰেল ভেলু, বেছি চাগে ডিফাৰেঞ্চ নাথাকিবই। বেছি নাথাকে, 30% ডিফাৰেঞ্চ থাকে। এইটো প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰ কৰে। যিহেতু এতিয়া আমাক তেনেকুৱা ধৰণৰ আৰ্টিফিচিয়েল ইনকুলেশ্যন বহুতে কৰিলে, কিন্তু তেওঁলোকে বহুত গছ মৰিলেও আমি নিউজ পাইছোঁ, বা তেনেকুৱা ধৰণৰ আৰু বহুত কিবা কিবি ঘটি গ'ল। কিন্তু আমাৰ ক্ষেত্ৰত যিটো আমি যিমানখিনি বস্তুৰ প্ৰয়োজন হয়, সেইখিনি আমি ভাৰত চৰকাৰক দিবলৈ সমৰ্থ হৈছিলোঁ। সেইকাৰণে ভাৰত চৰকাৰে আমাৰ বস্তুখিনি বিবেচনা কৰি পেলাই আমাক স্বীকৃতি প্ৰদান কৰিছে। এজোপা গছ ৰোৱাৰ পিছত কিমান বছৰৰ পিছত আচলতে মেচিউৰিটি হয়? প্ৰাকৃতিকভাৱে সাধাৰণতে 4-5 বছৰৰ পৰাই আৰম্ভ হয়, কিন্তু যিটো অপ্ৰাকৃতিকভাৱে আমি ভেঁকুৰ সম্প্ৰসাৰণৰ কথা কৈছোঁ, সেইটো 7 বছৰৰ পৰা আৰম্ভ কৰিব পাৰি। যিটো প্ৰাকৃতিকভাৱে হয় কিমান বছৰ, 15 বছৰ 10 বছৰত হৈ যায়? মেচিউৰ্ড হৈ যায়। আৰু যিখিনি আপোনাৰ কৃত্ৰিমভাৱে কৰা হয়, সেইখিনি 7 বছৰৰ পৰা আৰম্ভ কৰিব পাৰি। মানে 7 বছৰ হ'লে এজোপা গছ আপুনি বিক্ৰী কৰিব পৰা মানে আৰু কৃত্ৰিম ভেঁকুৰ প্ৰয়োগ কৰাৰ পিছত 2 বছৰৰ পিছত সি বজাৰৰ কাৰণে সাজু হৈ উঠে। তাৰমানে এজোপা যদি গছ ৰোৱা হয়, তাৰমানে এটা বেংকত বা এটা LICত ফিক্সড ডিপজিট কৰা নিচিনা এটা হ'ব। নিশ্চয়। হয়, এটা খুব ভাল কথা। আচলতে এজোপা যদি গছ ৰোৱে, আপুনি আচলতে বেংকতে বা হওক বা LICতে হওক ফিক্সড ডিপজিট কৰা নিচিনা হয়। কাৰণ এজোপা গছৰ দাম যদি প্ৰায় মিনিমাম যদি 1 লাখ টকা হয়, তেনে ভাবক তেতিয়াহ'লে এবিঘা মাটিত যদি সাঁচি ৰোৱা হয়, তেতিয়াহ'লে আপোনাৰ কিমান টকা আপোনাৰ লাভৱান হ'ব পাৰে। কাৰণ এজোপা গছ প্ৰতিজন মানুহে যদি ঘৰে ঘৰে আচলতে ৰোৱে, তেতিয়াহ'লে প্ৰতিগৰাকী মানুহ আচলতে কোটিপতি হ'ব। আৰু এইটো কাৰণে খুব ভাল লগা খবৰ, য'ত বহু জেগাত আচলতে সাঁচি গছ আছে, বহু জেগাত সাঁচি গছৰ কথা আমাক কয়, কিন্তু তাত বহুত জেগাত আচলতে পোকে নধৰে। মই কৈছোঁ এবিধ পখিলা পৰে, য'ত আচলতে গছবিলাক ঘনবসতি বেছি হয়, তাতে পখিলা পিছ পৰে আৰু গছজোপা পোকে খায়। আৰু যিটো পোকে আপোনাৰ এই গছজোপা যদি সোমাই যায়, মই এটা উদাহৰণ হিচাপে দিওঁ, এই গছজোপা যদি সেই পোকটো যদি সোমায়, পোকটো আচলতে জীৱনকালটোত নিজৰ জীৱনকাল ইয়াৰ সোমোৱাৰ পিছত যিমান বছৰ আচলতে জীয়াই থাকে, পোকটো সোমোৱাৰ পিছতে ভিতৰত আচলতে এটা এবিধ ফাংগাছ সৃষ্টি হয়, ভেঁকুৰ সৃষ্টি হয়। ভেঁকুৰ আচলতে সংক্ৰমণ কৰাৰ পিছতে এই গছজোপা কিন্তু সোণ হৈ পৰিব। কিন্তু যেতিয়ালৈকে ভেঁকুৰটো ইয়াত নোসোমাব, যেতিয়ালৈকে ভেঁকুৰ নহ'ব, তেতিয়াহ'লে কিন্তু এই গছজোপা সোণ নহ'ব। আৰু সেইকাৰণে ভাৰত চৰকাৰে এটা প্ৰথম পদক্ষেপ লৈছে। আৰু এই সাঁচি গছবিলাকত আচলতে ইনকুলেশ্যন কৃত্ৰিমভাৱে আচলতে ঔষধ প্ৰয়োগ কৰি
গছজোপাক অধিক মূল্যৱান কৰিব বিচাৰিছে, এটা খুব ভাল লগা কথা। আৰু অসমৰ বহু জেগাত অকল তিতাবৰ, গোলাঘাট, শিৱসাগৰ, যোৰহাট এইখনৰ সাঁচি গছ নাই। বহু জেগাত ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত সাঁচি গছজোপা আছে, কিন্তু বিভিন্ন ঠাইত সাঁচি গছে পোকে নধৰে বা এনেকুৱা ফাংগাছ নহয়। আৰু সেইবিলাক জেগাৰ কাৰণে এই কৃষকসকলৰ কাৰণে আচলতে খেতিয়কসকলৰ কাৰণে খুবেই ভাল লগা কথা। আৰু আজিৰ পৰা আচলতে তেওঁলোকে চিন্তা কৰিব লাগে যে এনেধৰণে যদি ঔষধ প্ৰয়োগ কৰে বিজ্ঞানসন্মতভাৱে, আৰু বিশেষকৈ ভাৰত চৰকাৰে এইটো পদক্ষেপ লৈছে, বিজ্ঞানসন্মতভাৱে তেওঁলোকে যদি ঔষধ প্ৰয়োগ কৰি যদি গছজোপা ৰোপণ কৰাৰ পৰা 7 বছৰৰ ভিতৰত যদি 1 লাখ টকা পায়, তেতিয়াহ'লে খুবেই এটা ভাল কথা, আৰু খুবেই এটা সেইসকল খেতিয়কসকলে খুব ডাঙৰ খবৰ। আৰু মই আজি এইটো কাৰণে বাতৰিটো কৰিবলগীয়া হ'ল, আৰু ইতিবাচক এইটো কাৰণে ক'বলগীয়া হ'ল, আমাৰ অসমত আচলতে প্ৰচুৰ সম্ভাৱনা আছে সাঁচি গছৰ, কিন্তু অসম চৰকাৰে বা ভাৰত চৰকাৰে যেনেধৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেনেধৰণে কিন্তু আজি বছৰ ধৰি ব্যৱস্থা গ্ৰহণ কৰা নাছিলে। কিন্তু এতিয়া লাহে লাহে এই খেতিয়কসকলৰ যি সজাগতা, খেতিয়কসকলৰ আচলতে যিটো সচেতনতা, তাৰ লাহে লাহে এই বিজ্ঞানসন্মতভাৱে এতিয়া বহু খেতিয়কসকলে এই সাঁচি গছজোপা কৰিবলৈ লৈছে। আৰু এনেধৰণে আচলতে যদি তেওঁলোকে কৃত্ৰিমভাৱে যদি কৰিব পাৰে, তেতিয়াহ'লে প্ৰতিগৰাকী আচলতে সাঁচি খেতিয়ক কোটিপতিলৈ ৰূপান্তৰিত হ'ব।